টিয়কৰ হুলুঙাপাৰস্থিত লাচিত মৈদাম প্ৰকল্পস্থলীত কামৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় 175 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে এই প্ৰকল্পস্থলী। 52 বিঘা ভূমি সামৰি এই প্ৰকল্প নিৰ্মাণ হৈছে। 125 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ইতিমধ্যে স্থাপন কৰা হৈছে। লাচিত মৈদামস্থলীত মৈদাম তৰ্পণ কৰে হিমন্ত বিশ্ব শৰ্মাই। 2025 চনৰ আগষ্ট ছেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাৰ কথা কয়। বৰফুকনৰ প্ৰতিমূৰ্তিৰ লগত আমি মিউজিয়াম, প্ৰেক্ষাগৃহ, এটা মাল্টি ইউটিলিটি ষ্টেডিয়াম, বিভিন্ন প্ৰকল্পটোত ইয়াত কেইবাটাও সংযোজন আছিলে। আমি আশা কৰিছোঁ যে 2025 চনৰ ভিতৰত সম্পূৰ্ণ প্ৰকল্পটো আমি সমাপন কৰিব পাৰিম। ডাইৰেক্টৰ মিউজিয়াম, ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছ তেখেতসকলে লাগি আছে মিউজিয়ামটো সুন্দৰ কৰি উপস্থাপন কৰাৰ কাৰণে। আজি মই কামখিনি চাই গ'লোঁ। মই ভাবোঁ আগষ্ট ছেপ্টেম্বৰ মাহত আমি প্ৰকল্পটো শেষলৈকে বা সমাপনৰ ফালে লৈ যাব পাৰিম। ভালে আছে। Bureau Report, Ahom Today. Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ